ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 8 সায়েন্স অধ্যায় 5 দহন আৰু শিক্ষা। ইয়াৰ অনুশীলনীৰ এই সকলো প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। অনুশীলনী 1 নম্বৰ প্ৰশ্নটো আছে দহন সংগঠিত হ'বৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা। ইয়াৰ আনসাৰটো আমি এনেকৈ লিখিম, দহন সংগঠিত হ'বৰ বাবে আৱশ্যকীয় চৰ্তবোৰ হ'ল এ নম্বৰত আছে ইন্ধন, বি নম্বৰত আছে তাপ আৰু চি নম্বৰত আছে অক্সিজেন। এইটো হ'ব এই 1 নম্বৰ প্ৰশ্নৰ এনসাৰ। 2 নম্বৰত আছে খালী ঠাই পূৰ কৰা। এত আছে কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ডেছ ঘটায়। ইয়াত হ'ব প্ৰদূষণ। কাঠ আৰু কয়লাৰ দহনে বায়ুৰ প্ৰদূষণ ঘটায়। বি নম্বৰত আছে ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল ডেছ। ইয়াত লিখিম আমি কেৰাচিন। ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল কেৰাচিন। চি নম্বৰত আছে দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ ডেছ লৈ নিশ্চয়কৈ তপতাব লাগে। এই আনসাৰ হ'ব জ্বলন উষ্ণতা। ইয়াক আমি এনেকৈ লিখিম, দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ জ্বলন উষ্ণতালৈ নিশ্চয়কৈ তপতাব লাগে। এইটো হ'ল চি নম্বৰৰ এনসাৰ। ডিত আছে তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক ডেছৰ দ্বাৰাই নিয়ন্ত্ৰণ কৰিব নোৱাৰি। ইয়াত লিখিম আমি পানী। তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানীৰ দ্বাৰাই নিয়ন্ত্ৰণ কৰিব নোৱাৰি। এইটো হ'ল ডি এনসাৰ। 3 নম্বৰত আছে যান বাহন CNGৰ ব্যৱহাৰে আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা। ইয়াৰ আনসাৰ হ'ব যান বাহন CNGৰ ব্যৱহাৰে আমাৰ নগৰবোৰত বহু পৰিমাণে প্ৰদূষণ কমাইছে। পেট্ৰল বা ডিজেলৰ দহনত কাৰ্বন ডাই অক্সাইডৰ দৰে প্ৰদূষক উৎপন্ন হয়, কিন্তু CNGৰ দহন কৰিলে এনে গেছ অতি সামান্য পৰিমাণেহে উৎপন্ন হয়, কাৰণ CNG অতি পৰিষ্কাৰ ইন্ধন। এইটো হ'ল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ। 4 নম্বৰত আছে ইন্ধন হিচাপে LPG আৰু কাঠ তুলনা কৰা। ইয়াৰ এনসাৰ হ'ব LPG দহনত কোনো অৱশিষ্ট নৰয়, আনহাতে কাঠ দহনত অৱশিষ্ট থাকে। বিত আছে LPGৰ জ্বলন উষ্ণতা অতি কম, আনহাতে কাঠৰ জ্বলন উষ্ণতা বেছি। চিত আছে LPG দহনত ধোঁৱা বেছি নোলায়, আনহাতে কাঠ দহনত যথেষ্ট বেছি ধোঁৱা উৎপন্ন হয়। এইটো হ'ল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ। 5 নম্বৰত আছে কাৰণ দৰ্শোৱা। ইয়াত আছে বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। ইয়াৰ কাৰণ দৰ্শাব লাগে। এই এনসাৰটো আমি লিখিম, বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়, কাৰণ পানী বিদ্যুতৰ সুপৰিবাহী। পানীৰে বিদ্যুৎ চালিত হৈ পানীৰে জুই নুমুৱা জনৰ বিপদ ঘটিব পাৰে, সেয়ে পানীৰে বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিব নোৱাৰি। বি নম্বৰত আছে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল। ইয়াৰ কাৰণ দৰ্শাব লাগে। ইয়াৰ আনসাৰটো আমি লিখিম, LPG দহনত ধোঁৱাৰ সৃষ্টি নকৰে, পাত্ৰৰ তলিত কাজল নহয়, তাপ বেছিকৈ দিয়ে, LPG দহনত অৱশিষ্ট বা ছাই উৎপন্ন নহয়, কিন্তু কাঠ দহনত ধোঁৱা ওলায়, পাত্ৰৰ তলিত কাজল হয়, তাপ উৎপন্ন হোৱাৰ মাত্ৰাও কম, কাঠ দহনত অৱশিষ্ট বা ছাই উৎপন্ন হয়, সেয়ে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল। চিত আছে কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰুৱা কাগজত সহজে নালাগে। ইয়াৰ কাৰণ দৰ্শাব লাগে। ইয়াৰ আনসাৰটো আমি লিখিম, কাগজৰ জ্বলনাংক কম, আনহাতে এলুমিনিয়ামৰ জ্বলনাংক বেছি, সেইবাবে কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰুৱা কাগজত সহজে জুই নালাগে। 6 নম্বৰত আছে মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিনাক্ত কৰা। মমবাতি শিখা এটাৰ চিত্ৰ আঁকিব লাগে আৰু তাৰ নামাকৰণ কৰিব লাগে। এইটোৱে হ'ল মমবাতি শিখা এটাৰ চিত্ৰ। তোমালোকে চিত্ৰটো আঁকি ল'বা আৰু এইখিনিক লিখিবা সম্পূৰ্ণ দহন হোৱা বহিৰ্মণ্ডল। এইটো হ'ল সম্পূৰ্ণ দহন হোৱা বহিৰ্মণ্ডল, আৰু এইখিনিক কয় আংশিকভাৱে দহন হোৱা মধ্যমণ্ডল, আংশিকভাৱে দহন হোৱা মধ্যমণ্ডল, আৰু এইখিনিক কয় দহন নোহোৱা মমৰ আটাইতকৈ ভিতৰৰ মণ্ডল। আৰু এইফালে আছে এইটোক কয় সৰ্বাধিক তপত, আৰু এইটোক কয় মধ্যমীয়া তপত, আৰু এইটোক কয় সৰ্বনিম্ন তপত, আৰু এইটো হ'ল মমবাতি। 7 নম্বৰত আছে ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম লিখা। ইয়াৰ আনসাৰ হ'ব কিলোজুল পাৰ কিলোগ্ৰাম। এইটো হ'ল 7 নম্বৰ প্ৰশ্নৰ এনসাৰ। 8 নম্বৰত আছে কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা। কাৰ্বন ডাই অক্সাইড গেছে কেনেকৈ জুই নুমাব পাৰে তাৰ কাৰণ আমি ব্যাখ্যা কৰিব লাগে।
এই এনচাৰটো আমি লিখিম কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ বহুত গধুৰ কাৰ্বন ডাই অক্সাইড গেছে জুই কম্বলৰ দৰে ঢাকি ধৰে এনে হোৱাৰ বাবে বায়ুৰ অক্সিজেনৰ লগত জুইৰ সংযোজন বিচ্ছিন্ন হয় অক্সিজেন অবিহনে জুই নজ্বলে এইদৰে কাৰ্বন ডাই অক্সাইডৰ দ্বাৰাই জুই নিয়ন্ত্ৰণ কৰিব পাৰি এটো হল 8 নম্বৰ প্ৰশ্নৰ এনসাৰ 9 নম্বৰত আছে কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে ব্যাখ্যা কৰা এই এনসাৰ হ'ব শুকান পাতৰ জ্বলন উষ্ণতা কম আনহাতে কেঁচা পাতৰ জ্বলন উষ্ণতা বেছি হে শুকান পাতৰ দম এটাত সোনকালে জুই লাগে কিন্তু কেঁচা পাতৰ দমত হিমান সোনকালে জুই নালাগে এটো হল 9 নম্বৰ প্ৰশ্নৰ 10 নম্বৰত আছে খুন আৰু ৰূপ গলাবলৈ খুনাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ব্যাখ্যা কৰা এই আনসাৰ হ'ব খুন আৰু ৰূপ গলাবলৈ খুনাৰী এজনে শিখাৰ বহিৰ্মণ্ডলটো ব্যৱহাৰ কৰে কাৰণ এই মণ্ডলৰ উত্তাপ সৰ্বাধিক ইয়াৰ উষ্ণতা প্ৰায় 800 ডিগ্ৰী সেলসিয়াস এটো হল 10 নম্বৰ প্ৰশ্নৰ এনসাৰ 11 নম্বৰত আছে কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ 4.5 কেজি পৰিমাণক সম্পূৰ্ণভাৱে পোৰা হল উৎপন্ন হোৱা তাপৰ পৰিমাণ 1,80,000 কিলোজুল পোৱা গল ইন্ধনটোৰ কেলৰি মান গণনা কৰা ইন্ধনৰ কেলৰি মান গণনা কৰিবলৈ হলে 1,80,000ক যদি আমি 4.5 কেজিৰে হৰণ কৰি দিও তেতিয়া আমি কেলৰি মান পাই যাম এতিয়া এনসাৰটো লিখিম আমি সমাধান দিয়া আছে ইন্ধনৰ ভৰ সমান 4.5 কেজি উৎপন্ন হোৱা তাপৰ পৰিমাণ 1,80,000 কিলোজুল এতেকে ইন্ধনৰ কেলৰি মান হ'ব 1,80,000 কিলোজুল পাৰ 4.5 কেজি এতিয়া এই পইণ্টটো আমি উঠাবলৈ হলে ওপৰত যদি শূন্য এটা বঢ়াই দিও তেতিয়া পইণ্টটো উঠি যাব ইয়াত 4টা শূন্য আছিল ইয়াত এবাৰ 5টা শূন্য হৈ গল পইণ্টটো উঠি গল এতিয়া 180 ক যদি আমি 45 ৰ হৰণ কৰো 4 বাৰ যাব 180 ক 45 ৰ হৰণ কৰিলে 4 বাৰ যাব আৰু 4টা শূন্য থাকিব ইয়াত 4টা শূন্য থাকি যাব এতিয়া ইয়াৰ আনসাৰ হৈ গল 40,000 কিলোজুল পাৰ কেজি এটো হল ইয়াৰ আনসাৰ 12 নম্বৰত আছে মামৰ দ্বাৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰিনে আলোচনা কৰা ইয়াৰ আনসাৰ হ'ব মামৰ দ্বাৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব নোৱাৰি মামৰ দ্বাৰা প্ৰক্ৰিয়াটো এটা লেহেমীয়া প্ৰক্ৰিয়া য'ত লোহাই অক্সিজেন আৰু আৰ্দ্ৰতাৰ সৈতে বিক্ৰিয়া কৰে আৰু অতি কম তাপ উৎপন্ন হয় এটো হল 12 নম্বৰ প্ৰশ্নৰ আনসাৰ 13 নম্বৰত আছে আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে য'ত বিকাৰত পানী তপতাব লাগে আবিদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে ৰমেশে শিখাটোৰ বাহিৰতম অংশত বিকাৰটো ৰাখিলে কাৰ পানীখিনি সোনকালে তপত হ'ব ইয়াৰ আনসাৰ আমি লিখিব লাগে ইয়াৰ আনসাৰ হ'ব ৰমেশৰ পানীখিনি সোনকালে তপত হ'ব কাৰণ ৰমেশে শিখাৰ বহিৰ্মণ্ডল অৰ্থাৎ নীলা মণ্ডল ব্যৱহাৰ কৰিছে বহিৰ্মণ্ডলৰ তাপ বেছি আনহাতে আবিদাই হালধীয়া মণ্ডল ব্যৱহাৰ কৰিছে হালধীয়া মণ্ডলৰ তাপ কম এটো হল 13 নম্বৰ প্ৰশ্নৰ আনসাৰ